নমস্কাৰ। আজি আমি যি আত্মজীৱনীমূলক কাহিনী খণ্ড খণ্ডকৈ আমি কৈ গৈছিলোঁ সেয়া আছিলে ৰেঙনি উভতি চাওঁ। আৰু ৰেঙনি উভতি চাওঁ খণ্ডত আজি যিখন ফটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ সেয়া হৈছে মোৰ প্ৰয়াত পিতৃ হেমকান্ত শইকীয়া। আমি হেমকান্ত শইকীয়াৰ বিষয়ে ক'ব বিচৰা নাই, আমি বিচাৰিছোঁ তেখেতে 1964 চনত যি এক পদক্ষেপ লৈছিলে সেই বিষয়ে আজি আলোচনা কৰিব বিচাৰিছোঁ। অকণমান থৰতে তেখেতৰ চমু জীৱনী এটা ক'ব বিচাৰিছোঁ। তেখেত 1853 শকৰ 2 আহাৰ অৰ্থাৎ ইংৰাজী 1931 চনত শুক্ৰবাৰে পুষ্যা নক্ষত্ৰৰ 3য় চৰণত তেতিয়াৰ অবিভক্ত জিলা শিৱসাগৰৰ গোলাঘাট জিলাৰ বৰ্তমানৰ গোলাঘাট জিলা হৈছে এই কানু গাঁৱত তেখেতৰ জন্ম হৈছিলে। তেখেতৰ পিতৃ আছিলে প্ৰয়াত বাপুকণ শইকীয়া আৰু মাতৃ আছিল প্ৰয়াত ফুলেশ্বৰী শইকীয়া। তেখেতে সুখ্যাতিৰে মেট্ৰিক, ইণ্টাৰমিডিয়েট আৰু শেষত 1954 চনত জগন্নাথ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ পূব গোলাঘাট অঞ্চলৰ প্ৰথমগৰাকী গ্ৰেজুৱেট হিচাপে তেখেতে চিনাকি দিব পাৰিছিলে। আৰু শেষত তেখেতে 1955 চনত তেখেতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ গুৱাহাটীত এছিষ্টেণ্ট জেইলাৰ পদ পাইছিল যদিও পিতৃয়ে হাক দিয়াৰ কাৰণে সেই তাত যোগদান নকৰি মাহিলী 80 টকীয়া বেতনত বৰ্তমানৰ বৰহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, তেতিয়া হাইস্কুল আছিলে, তাত তেওঁ প্ৰধান শিক্ষকৰূপে জইন কৰিলে। আৰু শেষত তাৰ পৰা ওলাই আহি তেখেতে অসম চৰকাৰৰ তেতিয়াৰ অধুনালুপ্ত সামাজিক শিক্ষা বিষয়, সামাজিক শিক্ষাৰ যিটো বিভাগ আছিলে সেই বিভাগত তেখেতে জইন কৰিলে সামাজিক শিক্ষা বিষয় হিচাপে। যিহেতু সেয়া দেউতাৰ অতি সংক্ষিপ্ত জীৱন কাহিনী। আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ। মূল কথা হ'ল কি, দেউতাই 1964 চনত গোৱালপাৰা জিলাৰ পৰা আহি দেৰগাঁও উন্নয়ন খণ্ডত বদলি হৈ আহিছিলে। অহাৰ পাছতেই সেই সময়তে 1964 চনৰ যিখন আপোনাৰ অসম চৰকাৰ বন্ধৰ তালিকা উলিয়াইছিলে, সেই বন্ধৰ তালিকাখনৰ পূজাৰ বন্ধ দিয়া হোৱা নাছিলে। পূজা বন্ধ দিছিলে কিন্তু বিহুৰ বন্ধটো কম আছিলে। এই কথাত দেউতাৰ মনটোৱে সহ্য কৰা নাছিলে। আৰু সেই সময়ত দেউতাই হিন্দুস্তান টাইমছ পঢ়িছিলে। মই পেপাৰখন আছে, সংৰক্ষণ কৰি ৰাখিছোঁ। সেইখন এটা নিউজ ওলাইছিলে ৱেষ্ট বেংগল, মই দেখুৱাই দিছোঁ, ৱেষ্ট বেংগল হলিডে ইন 64। তাত আপোনালোকে দেখিব দুৰ্গা পূজা হৈছিলে অক্টোবৰ 12, 13, 14, 15 আৰু 16 তাৰিখে। এই তিনিটা দিন, এই তিনিটা নহয়, 1, 2, 3, 4, 5টা দিন, প্ৰায় 5টা দিন দিছিলে বা 7টা দিন আহিছে দেওবাৰ লগাই। যিয়েই নহওক, দেউতাই সেইখন বিহুৰ বন্ধ অসম চৰকাৰে খুব কমকৈ দিয়াৰ কাৰণে এখন চিঠি লিখিছিলে। সেই চিঠিখনৰ নমুনাটো মই ৰাখি থৈছোঁ। সেই চিঠিখন আপোনালোকৰ আগলৈ দেখুৱাই দিছোঁ। এইখনেই সেইখন চিঠি, যিখন চিঠি দেউতাই 31/12/1964 চনত এখন স্থানীয় বাতৰি কাকতলৈ লিখিছিলে। চৰকাৰী বন্ধৰ তালিকাখনৰ বিষয়ে লিখিছিলে, এয়া 31/64। আৰু যিখন লিখিছিলে চিঠি, সেই চিঠিখন মই আপোনালোকক পঢ়ি শুনাব খুজিছোঁ বা দেখুৱাব খুজিছোঁ। এইটো কাৰণেই যে দেউতাৰ যিটো জাতীয়তাবোধ আছিলে, অসমীয়া জাতীয়তাবোধ আছিলে, সেই বোধটোহে মই দেখুৱাইছোঁ। দেউতা বুলি নহয়, সেই সময়ৰ লোকসকলৰ চৰকাৰী বন্ধৰ তালিকা সম্পাদক ডাঙৰীয়া প্ৰতি বছৰে অসম চৰকাৰে এক চৰকাৰী বন্ধৰ একোখনি তালিকা প্ৰস্তুত কৰে। এইবাৰো এইবেলিকাও প্ৰস্তুত কৰা সময় আহিছে। কিন্তু আমি দেখি আহিছোঁ যে প্ৰত্যেক বছৰে অসম চৰকাৰে বন্ধৰ তালিকা প্ৰস্তুত কৰোঁতে অসমৰ প্ৰধান আৰু জাতীয় উৎসৱ বিহুৰ বন্ধ খুব কম দিয়ে। অন্য ৰাজ্যৰ, বিশেষকৈ অসমৰ কাষৰে বংগদেশত কিন্তু বংগ চৰকাৰে বঙালীৰ জাতীয় উৎসৱ দুৰ্গা পূজাৰ বন্ধ কমেও 5 দিন দিয়ে। যোৱা বছৰ পশ্চিমবংগৰ বন্ধৰ তালিকাৰ মতে দুৰ্গা পূজাৰ বন্ধ দিছিল 12, 13, 14, 15 আৰু 16 অক্টোবৰ, অৰ্থাৎ 5 দিন। আৰু লগতে লিখিছিল ৱেষ্ট বেংগল গভৰ্ণমেণ্ট অফিচেছ এণ্ড মেজিষ্ট্ৰিয়েল কোৰ্টছ উইল অলছ' বি ক্ল'জ অন চতুৰ্থী সংক্ৰান্তি, ডেট ইজ 13th এপ্ৰিল, দুৰ্গা পূজা অক্টোবৰ 17 to 19। গতিকে দেখা গ'ল যে যোৱা বছৰ পশ্চিমবংগৰ জাতীয় উৎসৱ দুৰ্গা পূজাৰ মুঠ বন্ধৰ দিন আছিলে 7 দিন। অন্যহাতে অসমৰ জাতীয় উৎসৱ বিশেষকৈ ৰঙালী বিহুৰ বন্ধৰ দিন আছিল মাত্ৰ হয়তো 3 দিন। দেউতাৰ দিনটো লিখা নাছিলে। বিহু কেৱল জাতীয় উৎসৱেই নহয়, ভাৰতীয় মতে হেনো নতুন বছৰ আৰম্ভ হয়।
অসমত ঠায়ে ঠায়ে ৰঙালী বিহু এপসকলকৈ পালন কৰে যদিও সাধাৰণতে 7 বিহু প্ৰায় সকলো ঠাইতে পালন কৰে। এই ৰঙালী বিহুত দূৰ দূৰণিত থকা সকলো চাকৰিয়াল অনা চাকৰিয়াল মিতিৰ কুটুম্ব লগ লাগি লগে ভাগে এসাঁজ খোৱাৰ এটি সাধাৰণ প্ৰথা বা সাধাৰণ নিয়ম বুলি তেখেতে লিখিছে। কিন্তু বহাগৰ ক্ষেত্ৰত বিশেষকৈ চাকৰিয়ালসকলে ঘৰলৈ আহি বছৰেকৰ বিহুত আত্মীয়ৰ ঘৰৰ লগতে এসাঁজ খোৱাৰ কথা চিন্তা কৰিব নোৱাৰে, কাৰণ চৰকাৰী বন্ধৰ দিন অতি কম। গতিকে বহুতো চাকৰিয়ালে বছৰেকৰ কেজুৱেল ছুটী বিহুৰ বন্ধৰ লগত মিলাই আহিব লগা হয়। কিন্তু বছৰৰ আৰম্ভণি এপ্ৰিল মাহতে কেজুৱেল ছুটী লৈ পিছত এৰাব নোৱাৰা কাম বা ঘৰুৱা বিপদ আপদৰ সময়ত ঘৰলৈ আহিব লগা হ'লে আৰ্ণ লিভ ল'ব লগা হয়। আকৌ আৰ্ণ লিভ লোৱা সহজ নহয়। সেইবাবে বহুতো নালাগে প্ৰায়বিলাকে দূৰণিত কাম কৰা চাকৰিয়ালে অতিকৈ চেনেহৰ বহাগৰ বিহু কেনেকৈ ঘৰলৈ যাওঁ বুলি মনৰ কষ্টত ৰঙালী বিহুটি মনটো ৰঙালী কৰি থাকিব লগা হয়। মনটো ৰঙালী নহয়, কঙালী কৰি থাকিব লগা হয়। গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যেন এইবাৰ বন্ধৰ তালিকা প্ৰস্তুত কৰোঁতে বহাগৰ বিহুৰ বন্ধ কমেও 6 দিন আৰু মাঘৰ বিহু কমেও 3 দিন কৰে। ইয়াকে কৰিলে চৰকাৰী কৰ্মচাৰীসকলে বিহু উপভোগ কৰাৰ সুবিধা হয়। সংশোধিত বন্ধৰ তালিকাখন চৰকাৰী অফিচ অনুষ্ঠানৰ বাহিৰেও বেচৰকাৰী প্ৰতিষ্ঠান আদিতো প্ৰযোজ্য কৰিবলৈ কৰ্তৃপক্ষক অনুৰোধ জনালোঁ। ইতি শ্ৰী হেম শইকীয়া, দেৰগাঁও। এতিয়া মূল কথা হ'ল কি, চিঠিখন মই এইটো কাৰণে পঢ়ি দিলোঁ যে দেউতাৰ যিটো জাতীয়তাবোধ আছিলে বিহুক লৈ, হয় তেতিয়া দিনত কৰ্মসংস্কৃতি, আজি ক'ব যে কৰ্মসংস্কৃতিত বিহু বন্ধটো কিয় দৰকাৰ হয় বা ইমান বন্ধ নালাগে, কিন্তু যিটো মানুহৰ জাতীয় উৎসৱ বুলি কোৱা হয়, জাতীয় উৎসৱত আমি যদি জাতীয় উৎসৱখিনি ভালছে পালন কৰিব পাৰোঁ, হয়তো দেউতাৰ মনোভাৱ সেইটো আছিল বা সেই সময়ৰ সমসাময়িক মনোভাৱো তেনেকুৱাই আছিলে। গতিকে মই এই কথাখিনি উপস্থাপন কৰিছোঁ কিয় যে 1964 চনত দেউতাৰ যি বয়স আছিলে, সেই বয়সত এজন নতুন চাকৰিয়াল হিচাপে দেউতাই 1955 চনত BA পাছ কৰিছে। তাৰপিছত হয়তো খুব বেছি 1958-59 মানত তেখেতে সোমাইছে, কাৰণ ইতিমধ্যে দেউতাই বৰহলা হাইস্কুল বা বিভিন্ন স্কুলত কাম কৰিছিলে। যি নহওক, দেউতাই এই যে মনৰ যিখিনি কথা ক'বলৈ সাহস কৰিছিলে, এই সাহস কৰি চিঠিখন লিখিছিলে। হয়তো চিঠিখন প্ৰকাশ নহ'ল, এটা কপিহে মই ইয়াত পাইছোঁ বা হয়তো দিব নালাগিবও পাৰে, কিন্তু মনৰ ভাৱটো প্ৰকাশ কৰিছিলে। কাৰণ দেউতাক হয়তো বহুতে ক'লে যে চৰকাৰী চাকৰিয়াল হৈ তুমি চৰকাৰৰ এগেইনষ্টে কোৱাৰ নিচিনা হ'ব। যিয়ে নহওক, এই চিঠিখনে সেই কথাটো আমাক সোঁৱৰাই দিছে যে আমাৰ মনত থকা যিটো জাতীয়তাবোধ, বিশেষকৈ বিহু, অসমীয়া সংস্কৃতি বাপতি সাহোন বুলি কওঁ, সেই বিহুটোৰ ওপৰত দেউতাৰ যিটো গুৰুত্ব, সেই কথাখিনিকে আজি উপস্থাপন কৰিলোঁ। গতিকে আপোনালোকে দায় দোষ নধৰিব, মই কথাখিনি নিজৰ দেউতা বুলি কোৱা নাই, সেই সময়ৰ যিটো চিন্তা ভাৱনা মই চিঠিখন পাই পেলাইহে আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। ধন্যবাদ। কৃষ্ণ।